আমি দ্বিতীয়তম পৰাগ উৎসৱ উদযাপন কৰিছোঁ। এই পৰাগ উৎসৱত আমাৰ মাংগলিক যেহেতু এইটো আমাৰ চৰাইহাবি মিচিং গাঁৱৰ 1971 চনতে স্থাপিত হোৱা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি আমি ইমানটা বছৰ গৰকিছোঁ। এইখিনিতে আমাৰ পৰাগটো হ'ল আমাৰ মিচিংসকলৰ পৰম্পৰীয়তা, মানে আমাৰ যেনেকৈ উপৰি পুৰুষক সেৱা কৰা বুলি কয়, উপৰি পুৰুষক সেৱা সৎকাৰ কৰি পৰাগটো পতা হয়। এই যেনেকৈ কৈ আছে কাৰ্চিং কাৰ্তা সৃষ্টিকৰ্তাক সেৱা কৰি আমি পৰাগটো পতা হয়। এইটো হ'ল আচলতে আমাৰ এইটো ব্যয়বহুল প্ৰচেষ্টাত কৰিবলগীয়া হয়। প্ৰথমতে আজি 4-5 বছৰ আগতে প্ৰথমতম আমি পৰাগ উৎসৱ উদযাপন কৰিলোঁ আৰু আজি দ্বিতীয়তম উদযাপন কৰিছোঁ। সমূহ গাঁওবাসীৰ অশেষ প্ৰচেষ্টাত আমি দ্বিতীয় কাৰ্যসূচী সফল কৰিবলৈ সক্ষম হৈছোঁ। মিবু, মিনম আৰু মুৰং ইতিমধ্যে আমাৰ মানে এই তিনিটা বস্তুৰ মহত্ব যদি একেলগে নাথাকে তেতিয়া পৰাগটো সাফল্য নহয়। আমাৰ মিনম আহিছে আমাৰ ধেমাজি জিলাৰ চেকাই মাজগাঁওবাসী ৰাইজৰ, তেওঁলোকক আমি মিনম হিচাপে মাতিছোঁ। তাৰপিছতে মিবু আছে আমাৰ পুৰোহিত যিটো কওঁ আমি, মিবু উপস্থিত আছে। মিবুৰ যিহেতু কিছুমান বাধ্যবাধকতা থাকে, তেওঁ মানে আপোনালোকৰ প্ৰচাৰ মাধ্যমলৈ আহিব নোৱাৰে, তেওঁৰ কিছুমান বাধ্যবাধকতাৰ কাৰণে তেওঁ নাহোঁ বুলি কৈছে। তেওঁ এই মাংগলিক কাৰ্যসূচী যিটো আমি যাক মানে কাৰ্চিং কাৰ্তাক সেৱা কৰোঁ, এই মিবুৱে তেওঁ সেৱা সৎকাৰ দি এখন গাঁৱৰ অপায় অমংগল দূৰ হওক বুলি আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে পূজা কৰে। তাৰপিছতে আমাৰ মিনমক মাতিছোঁ আমি। এখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যেতিয়া পৰাগ উৎসৱ হ'লে তাৰমানে সমন্বয় আদান প্ৰদান কৰিবলৈ, তাৰমানে যদি মিনমৰ অবিহনে মিনম নাথাকে তেতিয়া পৰাগ প্ৰতিফলন নহয়। সেইকাৰণে আমি এই মিনম মাতিছোঁ আমি চেকাই মাজগাঁৱৰ পৰা। যোৱাকালি তেওঁলোক উপস্থিত হৈছে। আজি আমাক তেওঁলোকে বিভিন্ন কৃষ্টিত প্ৰদৰ্শন কৰিছে। এইটো আমাৰ পৰাগ উৎসৱটো হৈছে আমাৰ অসাম হয়, আমাৰ গাঁৱৰ অসাম হয়। এইখিনি আমি সকলোৱে মিলি পৰাগ উৎসৱ পালন কৰা হয়। এইখিনি আমি ডাঙৰে অসম কৰোঁ। মাংগলিক অনুষ্ঠানত গাহৰি লাগে, গাহৰিৰ দ্বাৰা আমি কামবিলাক কৰিবলগীয়া হয় মিচিং জনগোষ্ঠীসকলে, আৰু অতিথিসকলক নিমন্ত্ৰণ কৰিবলগীয়া হয় পৰাগ উৎসৱত। সেইটো কাৰণে আমি অতিথিসকলক নিমন্ত্ৰণ কৰিছোঁ ধেমাজিৰ পৰা, চেকাই মাছখোৱা গাঁৱৰ পৰা। তাৰপিছত আমি ভৱিষ্যত দিনলৈকে ভাল হৈ থাকিবৰ কাৰণে আমি পৰাগ উৎসৱটো প্ৰথমতে আমাৰ ফাগুন মাহতে মানে উদযাপন কৰা হয়, মানে বিশেষকৈ আমাৰ অসমবিলাক। আমি দ্বিতীয়তম পৰাগ উৎসৱ উদযাপন কৰিছোঁ। এই পৰাগ উৎসৱত আমাৰ মাংগলিক যেহেতু এইটো আমাৰ চৰাইহাবি মিচিং গাঁৱৰ 1971 চনতে স্থাপিত হোৱা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি আমি ইমানটা বছৰ গৰকিছোঁ। এইখিনিতে আমাৰ পৰাগটো হ'ল আমাৰ মিচিংসকলৰ পৰম্পৰীয়তা, মানে আমাৰ যেনেকৈ উপৰি পুৰুষক সেৱা কৰা বুলি কয়, উপৰি পুৰুষক সেৱা সৎকাৰ কৰি পৰাগটো পতা হয়। এই যেনেকৈ কৈ আছে কাৰ্চিং কাৰ্তা সৃষ্টিকৰ্তাক সেৱা কৰি আমি পৰাগটো পতা হয়। এইটো হ'ল আচলতে আমাৰ এইটো ব্যয়বহুল প্ৰচেষ্টাত কৰিবলগীয়া হয়। প্ৰথমতে আজি 4-5 বছৰ আগতে প্ৰথমতম আমি পৰাগ উৎসৱ উদযাপন কৰিলোঁ আৰু আজি দ্বিতীয়তম উদযাপন কৰিছোঁ। সমূহ গাঁওবাসীৰ অশেষ প্ৰচেষ্টাত আমি দ্বিতীয় কাৰ্যসূচী সফল কৰিবলৈ সক্ষম হৈছোঁ। মিবু, মিনম আৰু মুৰং ইতিমধ্যে আমাৰ মানে এই তিনিটা বস্তুৰ মহত্ব যদি একেলগে নাথাকে তেতিয়া পৰাগটো সাফল্য নহয়। আমাৰ মিনম আহিছে আমাৰ ধেমাজি জিলাৰ চেকাই মাজগাঁওবাসী ৰাইজৰ, তেওঁলোকক আমি মিনম হিচাপে মাতিছোঁ। তাৰপিছতে মিবু আছে আমাৰ পুৰোহিত যিটো কওঁ আমি, মিবু উপস্থিত আছে। মিবুৰ যিহেতু কিছুমান বাধ্যবাধকতা থাকে, তেওঁ মানে আপোনালোকৰ প্ৰচাৰ মাধ্যমলৈ আহিব নোৱাৰে, তেওঁৰ কিছুমান বাধ্যবাধকতাৰ কাৰণে তেওঁ নাহোঁ বুলি কৈছে। তেওঁ এই মাংগলিক কাৰ্যসূচী যিটো আমি যাক মানে কাৰ্চিং কাৰ্তাক সেৱা কৰোঁ, এই মিবুৱে তেওঁ সেৱা সৎকাৰ দি এখন গাঁৱৰ অপায় অমংগল দূৰ হওক বুলি আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে পূজা কৰে। তাৰপিছতে আমাৰ মিনমক মাতিছোঁ আমি। এখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যেতিয়া পৰাগ উৎসৱ হ'লে তাৰমানে সমন্বয় আদান প্ৰদান কৰিবলৈ, তাৰমানে যদি মিনমৰ অবিহনে মিনম নাথাকে তেতিয়া পৰাগ প্ৰতিফলন নহয়। সেইকাৰণে আমি এই মিনম মাতিছোঁ আমি চেকাই মাজগাঁৱৰ পৰা। যোৱাকালি তেওঁলোক উপস্থিত হৈছে। আজি আমাক তেওঁলোকে বিভিন্ন কৃষ্টিত প্ৰদৰ্শন কৰিছে। এইটো আমাৰ পৰাগ উৎসৱটো হৈছে আমাৰ অসাম হয়, আমাৰ গাঁৱৰ অসাম হয়। এইখিনি আমি সকলোৱে মিলি পৰাগ উৎসৱ পালন কৰা হয়। এইখিনি আমি ডাঙৰে অসম কৰোঁ। মাংগলিক অনুষ্ঠানত গাহৰি লাগে, গাহৰিৰ দ্বাৰা আমি কামবিলাক কৰিবলগীয়া হয় মিচিং জনগোষ্ঠীসকলে,
আৰু অতিথিসকলক নিমন্ত্ৰণ কৰিবলগীয়া হয় পৰাগ উৎসৱত। সেইটো কাৰণে আমি অতিথিসকলক নিমন্ত্ৰণ কৰিছোঁ ধেমাজিৰ পৰা, চেকাই মাছখোৱা গাঁৱৰ পৰা। তাৰপিছত আমি ভৱিষ্যত দিনলৈকে ভাল হৈ থাকিবৰ কাৰণে আমি পৰাগ উৎসৱটো উদযাপন কৰিছোঁ। প্ৰথমতে আমাৰ ফাগুন মাহতে মানে উদযাপন কৰা হয়, মানে বিশেষকৈ আমাৰ অসমবিলাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।